মৰমৰ কণমানিহঁত, মৰম ল'বা দেই। মই আইমা, তোমালোকৰ আইমাৰ সাধুঘৰ পালোহি। আৰু তোমালোকক এটা কথা সুধিছোঁ, কোনে কোনে ৰেলত উঠি পাইছা বাৰু? সকলোবোৰে পাইছানে বাৰু? ৰেলখনে গৈ থাকোঁতে উকি মাৰি মাৰি কি বুলি কৈ যায় বাৰু? কিবা এটাতো কৈ যায় নহয়? এই কিনো কয় এইটোকে লৈ তিনিটা বন্ধুৰ মাজত লাগি গ'ল এদিন তৰ্ক। কি তৰ্ক লাগিল মই তোমালোকক এই পদ্যটো মাতি শুনাই দিওঁ। শুনাচোন। ৰেলখনে বাৰু চলি যাওঁতে কি বুলি কয়? সিহঁতৰ মাজত তৰ্ক লাগিল এই কথাটো লৈ। ডাংকোপ মাৰি পোনাই ক'লে আটাইতকৈ আগে, মোৰ সমান ৰেলত তহঁতি উঠাই নাই চাগে। যিমানবোৰ ৰেলতে আজিলৈকে উঠি পাইছোঁ মই, শুনি আহিছোঁ চব ৰেলেই একেষাৰ কথাই কয়, তই থাক মই যাওঁ, তই থাক মই যাওঁ। এইষাৰ কথাকেই চাবি, চব ৰেলেই নকয়হে যদি মোৰ নাম সলাই থবি। হাতখনত টান মাৰি পোনাক বহুৱাই দি সোণাই ক'লে, ইহে কেৱল ৰেলত উঠিছে, উঠাই নাই যেন আমি। মামাহঁতৰ ঘৰলৈ আমাৰ যাওঁতে সিবাৰ মই এদিন এৰাতি ৰেলেৰেই গৈছিলোঁ, কি জান তই? ৰেলখন চলি গৈ থাকোঁতে মাক সোধোতে ক'লে, কেঁচা খৰি পকা খৰি ভাত ৰান্ধো কেনে কৰি, কেঁচা খৰি পকা খৰি ভাত ৰান্ধো কেনে কৰি বুলি কৈ ৰেলখন হেনো চলে। কথাষাৰো তেনেই হয়, মিলাই চালোঁ মই। ৰেলখন সঁচাই চলি গৈছিল তাকেই কৈ কৈ। থৈ দে তহঁতৰ কথা কাৰোৱেই হোৱা নাই। সোণৰ কথাত দীপে ক'লে মুখ ভেঙুচাই, ভাব নেকি তহঁতি মই ৰেলত উঠাই নাই? মই কি নেজানো চলিলে ৰেলে কি কৈ কৈ যায়? মোৰ কথাটোকে চবেই ক'ব, ৰেল গৈ থাকিলে চলি গৈ থাকে, যাকে পাম তাকে খাম, যাকে পাম তাকে খাম, যাকে পাম তাকে খাম বুলি। দীপৰ কথাত প্ৰতিবাদ কৰি বাকী দুটাই ক'লে, এওঁ বৰ জনাটো ওলাই বম এটা দিলে। কাৰো কথা কোনেও নেমানে, সিহঁত তিনিটাই নিজৰ নিজৰ কথাকে ধৰি লগাই দিলে হাই। এৰা কথাটো ভাবিবলগীয়া, ৰেলখন যাওঁতে চলি কিবা এটাতো কৈ কৈ যায়, তাকেই কয় কি বুলি? জানা যদি কোনোবাই সিহঁতৰ মাজৰ এই তৰ্কখন ভাঙি দিবা কথাষাৰ কৈ দেই। জানানে তোমালোকে ৰেলখনে কি কয়? আৰু এই তিনিটা বন্ধুৰ তৰ্কখন ভাঙিবলৈ হ'লে তোমালোকেনো সঁচাকৈ জানানে ৰেলখনে কি কি কৈ যায়? মোক জনাবা দেই। তোমালোকে লিখি পেলাই মোলৈ পঠাবা। আৰু কি বুলিনো কয় ৰেলখনে তাকে শুনিবলৈ মই ৰৈ থাকিম। আৰু এই ধুনীয়া মজা পদ্যটো কোনে লিখিছিলে? শ্ৰদ্ধাৰ প্ৰেমধৰ দত্ত ডাঙৰীয়াই তেওঁৰ ধুনীয়া পদ্যৰ কিতাপত। ঠিক আছে, এতিয়াৰ কাৰণে আই মাই ক'লে বাই বাই।